অধ্যক্ষ হোৱাৰ পিছত জে.আৰ.ডি. টাটাই পৰ্যবেক্ষণ কৰে যে ভাৰতে বিদেশৰ পৰা সোডা এছ আৰু কষ্টিক সোডাৰ দৰে অত্যাৱশ্যকীয় ৰাসায়নিক পদাৰ্থ আমদানি কৰিবলগীয়া হয়। এইবোৰ আছিল কাঁচ, বস্ত্ৰ, চাবোন, ডিটাৰজেণ্ট আদি অত্যাৱশ্যকীয় সামগ্ৰী তৈয়াৰ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ ৰাসায়নিক পদাৰ্থ। তেওঁ বিচাৰিছিল যে এই ৰাসায়নিক পদাৰ্থবোৰ ভাৰততে উৎপাদিত হওক। গতিকে 1939 চনত তেওঁ গুজৰাটৰ মিঠাপুৰ চহৰত এটা ৰাসায়নিক কাৰখানা নিৰ্মাণ কৰিছিল আৰু এইদৰে টাটা কেমিকেলছ আৰম্ভ কৰিছিল, যিয়ে আজিও টাটা চল্ট নিৰ্মাণ কৰে। ৰাসায়নিক ব্যৱসায় ভাল হ'বলৈ আৰম্ভ কৰিলে যদিও জে.আৰ.ডি.ৰ বিমান ব্যৱসায় বৃদ্ধি কৰাৰ সপোন তেতিয়াও আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ চৰকাৰে সকলো বিমান জব্দ কৰিছিল, যাৰ বাবে টাটা এভিয়েশ্যন ছাৰ্ভিচ নিশাটোৰ ভিতৰতে বন্ধ হৈ পৰিছিল। কিন্তু যুদ্ধ শেষ হোৱাৰ লগে লগে জে.আৰ.ডি.য়ে পুনৰ বিমান সংস্থাৰ ব্যৱসায়ত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লয় আৰু এইদৰেই 1946 চনত এয়াৰ ইণ্ডিয়া আৰম্ভ হ'ল। জে.আৰ.ডি.য়ে লক্ষ্য কৰিলে যে স্বাধীনতাৰ পাছতো দেশত ভাৰতীয় প্ৰসাধন সামগ্ৰীৰ ব্ৰেণ্ড নাছিল। সেয়ে তেওঁ লেকমি আৰম্ভ কৰিলে। লেকমি ফৰাচী শব্দ যাৰ অৰ্থ হিন্দীত লক্ষ্মী। জে.আৰ.ডি.য়ে ইচ্ছাকৃতভাৱে এই ব্ৰেণ্ডটোক ভাৰতীয় নাম দিয়া নাছিল। তেওঁ জানিছিল যে ভাৰতীয় মহিলাসকল বিদেশী ব্ৰেণ্ডৰ প্ৰতি আকৰ্ষিত আৰু সেইবোৰক উচ্চমানৰ বুলি গণ্য কৰিছিল। গতিকে লেকমি নাম দি তেওঁ এই প্ৰসাধন ব্ৰেণ্ডটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আকাংক্ষিত মূল্য দিলে। কিন্তু বাস্তৱত লেকমি তেতিয়াও ভাৰতৰ সৈতে গভীৰভাৱে জড়িত নাছিল। জে.আৰ.ডি.য়ে জামছেদপুৰত ৰেলৱে ইঞ্জিন নিৰ্মাণৰ কাৰখানাও ক্ৰয় কৰি টাটা ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেড আৰম্ভ কৰে, যিটো পিছলৈ টেলকোলৈ সলনি কৰা হয়। প্ৰথম অৱস্থাত টেলকোৱে ৰেলৱেৰ বাবে কেৱল ভাপ ইঞ্জিনহে নিৰ্মাণ কৰিছিল যদিও জে.আৰ.ডি.য়ে অতি সোনকালেই ট্ৰাক নিৰ্মাণৰ ক্ষেত্ৰত সম্প্ৰসাৰণ ঘটায়। তেওঁ টাটা 407 ট্ৰাক মুকলি কৰে, যিখন ট্ৰাক ধুনীয়া আৰু শক্তিশালী ডিজাইনৰ বাবে অতি জনপ্ৰিয় হৈ পৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডক পৰাস্ত কৰি ই 70% বজাৰ অংশীদাৰিত্ব দখল কৰে। ইঞ্জিন আৰু ট্ৰাক নিৰ্মাণ কৰা এই টেলকো কোম্পানীটো এতিয়া টাটা মটৰ্ছ নামেৰে জনাজাত। ব্যৱসায়ৰ উপৰিও জে.আৰ.ডি. টাটাই ভাৰতক অতি কঠিন সময়ত সহায় কৰিছিল। 1962 চনৰ ভাৰত-চীন যুদ্ধ আৰু 1965 চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত তেওঁ চৰকাৰক সকলো ধৰণৰ সমৰ্থনৰ আশ্বাস দিছিল। তেওঁ টাটা অভিযন্তা দিল্লীলৈ পঠিয়াইছিল যাতে তেওঁলোকে দেশখনক সামৰিক সঁজুলি নিৰ্মাণত সহায় কৰিব পাৰে। তেওঁ এয়াৰ ইণ্ডিয়াৰ অভিজ্ঞতা ব্যৱহাৰ কৰি ভাৰতীয় বায়ুসেনাৰ বাবে 10 বছৰীয়া প্ৰতিৰক্ষা প্ৰস্তুতি পৰিকল্পনাও নিৰ্মাণ কৰিছিল। এই প্ৰতিবেদনত সংকেত প্ৰদানকাৰীৰ সঁজুলি, ৰাডাৰ আৰু অতিৰিক্ত অংশৰ প্ৰয়োজনীয়তা অন্তৰ্ভুক্ত কৰা হৈছিল। এই প্ৰতিবেদনৰ পৰা চৰকাৰ তথা ভাৰতীয় বায়ুসেনাই যথেষ্ট সহায় পালে। জে.আৰ.ডি. টাটাৰ এই অৱদানসমূহৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ভাৰতীয় বায়ুসেনাত সন্মানীয় বায়ু কামাণ্ডৰ পদ প্ৰদান কৰে। 1991 চনলৈকে জে.আৰ.ডি. টাটাই টাটা গ্ৰুপৰ কোম্পানীসমূহৰ সংখ্যা 84টালৈ বৃদ্ধি কৰিছিল। 24,000 কোটি ৰাজহ আৰু 2,70,000 কৰ্মচাৰী আছিল। কিন্তু এতিয়া 87 বছৰ বয়সত তেওঁ টাটা গ্ৰুপৰ কামান আন কাৰোবাৰ হাতত অৰ্পণ কৰাৰ সময় আহিছিল। গতিকে জে.আৰ.ডি. টাটাই টাটা পৰিয়ালৰ এজন আশাব্যঞ্জক সদস্যক নতুন অধ্যক্ষ হিচাপে বাছি লৈছিল। এই নতুন অধ্যক্ষ আছিল ছাৰ ৰতন টাটা। অধ্যক্ষ হোৱাৰ প্ৰায় 30 বছৰ আগতে 1962 চনলৈকে ছাৰ ৰতন টাটাই আমেৰিকাত স্থাপত্য অধ্যয়ন কৰি আছিল। যেতিয়া জে.আৰ.ডি. টাটাৰ পৰা এখন চিঠি আহিছিল য'ত তেওঁক ভাৰতলৈ আহি ব্যৱসায়ত যোগদান কৰিবলৈ কোৱা হৈছিল। ৰতন টাটা ভাৰতলৈ আহি টাটা ষ্টীলত যোগদান কৰি তাত শ্ৰমিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ নিষ্ঠা আৰু ব্যৱসায়িক প্ৰতিভা দেখি তেওঁ এটাৰ পিছত এটাকৈ ডাঙৰ ডাঙৰ দায়িত্ব পাবলৈ ধৰিলে। অধ্যক্ষ হোৱাৰ আগতে তেওঁ সম্ৰাঞ্জি মিলক লাভজনক কৰি তুলিছিল। টেলকোত সৃষ্টি হোৱা বৃহৎ শ্ৰমিক অশান্তিৰ তেওঁ সফলতাৰে সমাধান কৰিছিল। ৰেডিঅ', টেলিভিছন আদি নিৰ্মাণ কৰা টাটাৰ নালকো কোম্পানীটোৰ ৰাজহ 3 কোটিৰ পৰা 200 কোটিলৈ বৃদ্ধি কৰা হয়। 1991 চনত ছাৰ ৰতন টাটা অধ্যক্ষ হোৱাৰ সময়ত তেওঁ জানিছিল যে টাটা গ্ৰুপে বাহিৰৰ পৰা ভাল প্ৰদৰ্শন কৰিছে যদিও বাস্তৱত বহু ক্ষেত্ৰত পিছ পৰি আছে। তেওঁ অনুভৱ কৰিছিল যে কম্পিউটিং আৰু এআইৰ দৰে উচ্চ প্ৰযুক্তিৰ ক্ষেত্ৰত গোটটো বহু পিছ পৰি আছে আৰু গোটটোৱে দীৰ্ঘদিন ধৰি কোনো অনন্য কাম কৰা নাছিল। তেওঁ টাটা গ্ৰুপৰ জৰিয়তে ভাৰতৰ বাবে কিবা এটা বৈপ্লৱিক কাম কৰিব বিচাৰিছিল। এই মানসিকতাৰে তেওঁ দেখিলে যে ভাৰতত এনে এখন গাড়ী নাই যাৰ ডিজাইন আৰু প্ৰডাকশ্যন ভাৰতত কৰা হয়। গতিকে 1935 চনত ৰতন টাটাই 100% ভাৰতীয় গাড়ী নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়, যিখন গাড়ী বিশাল ভৱিষ্যতৰ সুলভ মূল্যৰ আৰু উচ্চ মাইলেজ দিয়ে। কিন্তু এটা সমস্যা আহিল। নতুন উৎপাদন কাৰখানা স্থাপনৰ খৰচ আছিল প্ৰায় $2 বিলিয়ন, যিটো সেই সময়ত আছিল এক বৃহৎ পৰিমাণ। গতিকে টাটা মটৰ্ছে ইয়াৰ সমাধানৰ কথা ভাবি
অষ্ট্ৰেলিয়াত এটা নিছান প্লাণ্ট কিনিলে। এই সমগ্ৰ উদ্যোগটো ভাঙি ভাৰতলৈ আনি পুনেত পুনৰ নিৰ্মাণ কৰা হয়। গাড়ীখনৰ ডিজাইনত ৰতন টাটাই নিজেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু শেষত গাড়ীখন 1998 চনত মুকলি কৰা হ'ল। এইখন ভাৰতীয় গাড়ী আছিল, গতিকে নাম ল'বলৈ হ'লে ইণ্ডি ভাৰতীয়ৰ পৰা লোৱা হৈছে আৰু কাৰ পৰা লোৱা হৈছিল। এইবোৰক একত্ৰিত কৰি ইণ্ডিকা নিৰ্মাণ কৰা হৈছিল। অটোমোবাইলৰ পিছত ৰতন টাটাই প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ লক্ষ্য কৰিছিল যে TCSৰ গুৰুত্ব আছিল ভাৰতীয় কোম্পানীসমূহক প্ৰশাসনিক সেৱা প্ৰদান কৰা, যেনে ডাটা এণ্ট্ৰি আৰু বহি ৰখা, যিটো কামৰ এক অতি মৌলিক স্তৰ। সেইবাবেই ৰতন টাটাই TCSৰ গুৰুত্ব প্ৰশাসনিক সেৱাৰ পৰা ছফ্টৱেৰ সেৱালৈ স্থানান্তৰিত কৰিলে। তাৰ পিছত TCSে ভাৰতৰ আনকি বিশ্বৰ বৃহৎ সংস্থাসমূহৰ বাবেও কাষ্টমাইজড ছফ্টৱেৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। ৰতন টাটাই TCSৰ IPO আনিছিল, যিয়ে কোম্পানীটোক সম্প্ৰসাৰণৰ বাবে ধন প্ৰদান কৰিছিল, আৰু এই পদক্ষেপসমূহৰ বাবে আজিও TCS ভাৰতৰ সৰ্ববৃহৎ IT কোম্পানী। TCSৰ সফলতাৰ পিছত ছাৰ ৰতন টাটাই পুনৰ টাটা মটৰ্ছৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ দেখিলে যে ভাৰতৰ গৰিষ্ঠ সংখ্যক মধ্যবিত্ত জনসংখ্যাই গাড়ী এখনৰ সামৰ্থ্য নাই, গতিকে গোটেই পৰিয়ালটোৱে স্কুটাৰত যান-জঁটত যাতায়াত কৰিবলৈ বাধ্য হয়, যিটো অতি অস্বস্তিকৰ আৰু অসুৰক্ষিত। ছাৰ ৰতন টাটাৰ সপোন আছিল ভাৰতীয় মধ্যবিত্ত শ্ৰেণীক স্কুটাৰৰ পৰা গাড়ীলৈ পৰিৱৰ্তন কৰা। গতিকে তেওঁ ঘোষণা কৰিলে যে তেওঁ এনে এখন বাহন মুকলি কৰিব যাৰ দাম হ'ব মাত্ৰ 1 লাখ টকা। 2009 চনত প্ৰতিশ্ৰুতি পালন কৰি তেওঁ টাটা নেনো 1 লাখ মূল্যত মুকলি কৰে, কিন্তু দুৰ্ভাগ্যজনকভাৱে নেনো বিফল হৈ উঠিল। নেনোৰ আটাইতকৈ ডাঙৰ সুবিধা আছিল ইয়াৰ দাম কম, যদিও এইটোৱেই ইয়াৰ আটাইতকৈ ডাঙৰ অসুবিধাও হৈ পৰিছিল। ভাৰতত মানুহে গাড়ীক ষ্টেটাছ চিম্বল হিচাপে লয়। গাড়ীৰ মালিক যিকোনো ব্যক্তিক সফল বুলি গণ্য কৰা হয়, কিন্তু নেনোৰ দাম কম আৰু ইয়াৰ ডিজাইনৰ বাবে মানুহে ইয়াক বিশ্বৰ আটাইতকৈ কম খৰচী গাড়ী, নেক্সট বক্স, আনকি অটোৰিক্সা বুলিও ব্ৰেণ্ড কৰিছিল, য'ত আন গাড়ীৰ মালিকসকলে নিজৰ গাড়ীক লৈ গৌৰৱ অনুভৱ কৰিছিল। এনে ঠাইত নেনোৰ মালিকসকলে নিজৰ গাড়ীক লৈ লাজ অনুভৱ কৰিছিল, আৰু সেয়েহে নেনো বিফল হৈ উঠিছিল। কিন্তু এই বিফলতাৰ পৰা টাটা মটৰ্ছে গ্ৰাহকৰ আচৰণৰ বিষয়ে বহু কথা জানিব পাৰিলে, যিটো আজি তেওঁলোকৰ লাইন আপত দেখা যায়। আজি টাটা মটৰ্ছ টাটা গ্ৰুপৰ সৰ্বাধিক ৰাজহ আহৰণকাৰী কোম্পানী হিচাপে পৰিগণিত হৈছে। শেষত ছাৰ ৰতন টাটাই গভীৰভাৱে বিচাৰিছিল যে এটা ভাৰতীয় কোম্পানীয়ে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে ব্যৱসায় কৰিব লাগে। গতিকে বিদেশী বজাৰত সম্প্ৰসাৰণ কৰিবলৈ তেওঁ এটাৰ পিছত এটাকৈ বিদেশী ব্ৰেণ্ড অধিগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে। উদাহৰণস্বৰূপে বিশ্ব বিলাসী বজাৰত টাটা মটৰ্ছক সম্প্ৰসাৰণ কৰিবলৈ তেওঁ জাগুৱাৰ আৰু লেণ্ড ৰভাৰ ক্ৰয় কৰিছিল। বিশ্বৰ চাহ আৰু কফি বজাৰত সম্প্ৰসাৰণৰ বাবে তেওঁ ব্ৰিটিছ ব্ৰেণ্ড টেটলি আৰু আমেৰিকাৰ ব্ৰেণ্ড এটোক্লক কফি অধিগ্ৰহণ কৰে। একেদৰে টাটাৰ প্ৰতিটো ডাঙৰ কোম্পানী যেনে টাটা ষ্টীল, TCS, টাটা কেমিকেলছ অধিগ্ৰহণ কৰিছিল। আৰু আজি এই সিদ্ধান্তসমূহৰ বাবে টাটা গ্ৰুপৰ আধাতকৈ অধিক ৰাজহ ভাৰতৰ বাহিৰৰ পৰা আহে। ছাৰ ৰতন টাটাৰ নেতৃত্বত টাটা গ্ৰুপৰ কৃতিত্বৰ তালিকাখন অতি দীঘলীয়া। সেয়া টাইটানে বিশ্বৰ আটাইতকৈ ধুনীয়া ঘড়ী নিৰ্মাণ কৰাই হওক, TCSে বিশ্বৰ অন্যতম শক্তিশালী ছুপাৰ কম্পিউটাৰ নিৰ্মাণ কৰাই হওক, বা টাটা স্কাই, টাটা গ্ৰুপ মুকলি কৰি টেলিভিছনৰ বজাৰত ব্যাঘাত জন্মোৱাই হওক, সফলতা লাভ কৰিলে প্ৰায় প্ৰতিটো ক্ষেত্ৰতে। ছাৰ ৰতন টাটাই কয় যে যদি আপুনি বেগেৰে যাব বিচাৰে তেন্তে অকলে যাওক, কিন্তু দূৰলৈ যাব বিচাৰিলে সকলোকে লগত লৈ যাওক। টাটা গ্ৰুপে সদায় এই দৰ্শনেৰে ব্যৱসায় কৰি আহিছে। এফালে ডাঙৰ ডাঙৰ কোম্পানী গঢ়ি তুলিছে আৰু আনফালে স্কুল, কলেজ, চিকিৎসালয় আদিও গঢ়ি তুলিছে। টাটা গ্ৰুপে সদায় নিজৰ বিনিয়োগকাৰী কৰ্মচাৰী, গ্ৰাহক আৰু শেষত নিজৰ দেশক লৈ গৈছে, আৰু সেইবাবেই আজি তেওঁলোকে পোৱা সফলতাতকৈ বহুগুণ বেছি সন্মান মানুহৰ পৰা পায়। এয়া আছিল টাটা গ্ৰুপৰ কাহিনী। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিলে তেন্তে এটা লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব। ধন্যবাদ।